উজনি অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে তিনিখন জিলাত অতি ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি যোৰহাট শিৱসাগৰ চৰাইদেউত নিশা ভয়াবহ পৰিস্থিতি হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে বানত আৰু সহায় বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্ত লোকসকলে ঘৰ দুৱাৰ পথ পথাৰ সকলো বুৰ গৈছে বানত নিশাৰ অন্ধকাৰৰ বাবে ব্যাহত হৈ পৰিছে উদ্ধাৰ অভিযান আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বিভিন্ন জিলাত এতিয়া বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে এই দুৰ্যোগৰ সৈতে এতিয়া কিদৰে যুঁজ দিব সাধাৰণ জনতাই তাক লৈ এতিয়া চৰম উদ্বেগৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে নিশাৰ অন্ধকাৰৰ বাবে ব্যাহত হৈ পৰিছে উদ্ধাৰ অভিযান মুঠৰ ওপৰত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উজনি অসমত চৰাইদেউ সোণাৰী শিৱসাগৰ জিলাত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে আৰু এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক ৰাজীৱ গগৈৰ সৈতে ৰাজীৱ গগৈ আমি আপোনাৰ কাষলৈ গৈছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে দ্ৰুত অৱনতি ঘটিছে উজনি অসমত বান পৰিস্থিতিত যোৰহাট শিৱসাগৰ চৰাইদেউ এতিয়া সেই বিশেষ জিলাসমূহৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে গতিকে এই বান পৰিস্থিতিৰ সন্দৰ্ভত আপডেটছ কি আহি পৰিছে আপোনাৰ হাতত ভয়ংকৰ খবৰ যে উজনিৰ তিনিখন জিলা বিশেষকৈ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলাত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে শিৱসাগৰ আৰু যোৰহাট আৰু চৰাইদেউ এই তিনিখন জিলাৰ এনেকুৱা স্থানত বান হৈছে য'ত যোৱা ৮০ বছৰত বান হোৱা নাই ৯০ বছৰীয়া মানুহ এজন যিগৰাকী ব্যক্তিয়ে যোৱা ৮০ বছৰ ধৰি তেওঁৰ কথা মনত আছে কিন্তু তেওঁ কোনোদিন বান দেখা নাই ৬০ বছৰীয়া মানুহজনে কৈছে যে যোৱা ৫০ বছৰ তেওঁ বান দেখা নাই এনেকুৱা ধৰণৰ এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে মূলতঃ সন্দেহ কৰা হৈছে যে নাগালেণ্ডৰ পৰা বৈ অহা যিসমূহ নৈ ভোগদৈ দৈগ্ৰুং তাৰপিছত দিখৌ জাজি এই নৈবিলাক এতিয়া এনেকুৱা ধৰণে ফেনে ফুটুকাৰে বাঢ়ি আহিছে যে হাহাকাৰ লাগিছে এনেকুৱা ধৰণৰ এই নৈকেইখনত এনেকুৱা ধৰণৰ কোনো পৰিৱেশ পৰিস্থিতি হোৱা নাছিল সন্দেহ কৰা হৈছে যে নাগালেণ্ডত হয়তো ডাৱৰ বিস্ফোৰণ হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলত এই ধৰণৰ এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে আমি অলপ আগত যিটো এটা ভিজুৱেলছ দেখুৱাই আছিলো দৰ্শকসকলক আপুনি দেখিব ঘৰৰ টিঙত মুধচত এটা আছাম টাইপৰ পকা ঘৰ মুধচত এজন লোক উঠি আছে আৰু ঘৰটো আধা ডুবি গৈছেগৈ কোনোদিন হোৱা নাছিল অতি ভয়ংকৰ পৰিস্থিতি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ যিটো ফেচবুক পেজ আছে ফেচবুক পেজযোগে তেওঁ জনাইছে যে জিলা প্ৰশাসনক তেওঁ নিৰ্দেশ দিছে আৰু যিসকল অভিভাৱক মন্ত্ৰী আছে স্থানীয় বিধায়ক আছে সকলোকে তেওঁ নিৰ্দেশ দিছে যে অতি তৎপৰতাৰে যাতে ব্যৱস্থা ল'ব লাগে আৰু সংশ্লিষ্ট যিখিনি বিভাগ আছে সেই বিভাগসমূহক বিশেষকৈ জৰুৰীকালীন যিবিলাক ব্যৱস্থা লোৱা হয় সেয়া SDRF NDRF সকলোকে নিৰ্দেশ দিছে উদ্ধাৰ অভিযান তৎপৰ কৰি তুলিবলৈ কিন্তু এতিয়া ব্যাহত হৈ পৰিছে উদ্ধাৰ অভিযান ব্যাহত হৈ পৰাৰ মূল কাৰণটো হৈছে নিশা আৰু নিশাৰ যিমানেই বাঢ়িছে সিমানেই পানী অতি ভয়াৱহভাৱে বাঢ়িছে আৰু ধুধৰ-আলি গোলাঘাট শিৱসাগৰ চৰাইদেউ আৰু ডিব্ৰুগড় জিলাক স্পৰ্শ কৰি যোৱা এই ঐতিহাসিক ধুধৰ-আলিটো বন্ধ কৰি দিয়া হৈছে চৰাইদেউ অঞ্চলত কাৰণ যি নাগালেণ্ডৰ পৰা পানী বৈ আহিছে এই পানী প্ৰায় 2 ফুট ওপৰেৰে বৈছে ঠায়ে ঠায়ে 2 ফুট ওপৰে গৈছে এই দৃশ্যটো দেখুৱাইছো এই দৃশ্যটো যোগেন নামৰ এজন চৰকাৰী কৰ্মচাৰী তেওঁ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী স্বাস্থ্য বিভাগৰ চৰকাৰী ঔষধ তেওঁ দিবলৈ গৈছিল এজন ৰোগীক ঘূৰি আহোঁতে তেওঁ যি ধৰণৰ বিপদত পৰিছে কোনোমতে তেওঁ প্ৰাণ বাচিছে বহু অঞ্চলত বিশেষকৈ নগা পাহাৰৰ পাদদেশৰ যিকেইটা অঞ্চল সেয়া লাগে তিতাবৰৰ পৰা আৰম্ভ কৰি মৰিয়নি সোণাৰী সাপেখাতি বৰহাট এইবিলাক অঞ্চলত সাধাৰণতে কোনোদিন বানপানী নহয় কিন্তু এইবাৰ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু অসহায় হৈ পৰিছে ৰাইজে এতিয়া বিচাৰিছে সহায় তেওঁলোকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ হাহাকাৰ কৰিছে কিন্তু নিশাৰ ভাগত উদ্ধাৰ অভিযান চলোৱাটো এক প্ৰকাৰ দুৰূহ হৈ পৰিছে জিলা প্ৰশাসনৰ বাবে SDRFৰ বাবে NDRFৰ বাবে হয়তো পুৱালৈ অপেক্ষা কৰিব লাগিব কিন্তু নিশা যিমানেই গভীৰ হৈছে সিমানেই পানী বাঢ়ি গৈছে ইতিমধ্যে আমি জনাইছো নাগালেণ্ডৰ মন জিলাত পাহাৰ খহি 8জনকৈ লোকৰ মৃত্যু হৈছে 4জন উদ্ধাৰ হৈছে কিন্তু আৰু অধিক লোকৰ মৃত্যু হ'ব পাৰে বুলি ইতিমধ্যে খবৰ আহিছে মুঠতে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলাৰ যিখিনি আমাৰ নগা পাহাৰৰ পাদদেশৰ অঞ্চল আছে অৰ্থাৎ পাহাৰৰ পৰা 30-40 কিলোমিটাৰ
আঁতৰ যি অঞ্চল আছে ইয়াত হাহাকাৰময় পৰিৱেশ আৰু আটাইতকৈ ডাঙৰ কথাটো ভোগদৈ নৈখন যিহেতু যোৰহাট চহৰৰ মাজেদি বৈ গৈছে এতিয়া যোৰহাট চহৰৰ মথাউৰিৰ ওপৰেৰে পানী বৈছে আৰু যিকোনো মুহূৰ্তত চহৰখন প্লাবিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিমানেই সময় বাগৰিছে সিমানেই পানী বাঢ়ি গৈ আছে এক অভাৱনীয় পৰিস্থিতি এই তিনিখন জিলাৰ যথেষ্ট এলেকাত বানপানী হয় বিশেষকৈ শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ অঞ্চল যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানী হয় কিন্তু চৰাইদেউ জিলাত বানপানী হোৱাৰ নজিৰ একেবাৰেই নাই শিৱসাগৰৰ নগাপাহাৰৰ অঞ্চলত যি বিহুবৰ অঞ্চল আমি যিটো দৃশ্য দেখাইছিলোঁ আজি সন্ধিয়াৰ ভাগৰ পৰা দেখুৱাইছিলোঁ যে এখন টেংকাৰ উঠি আহিছে দিখৌ নৈত তেনেকুৱা ধৰণৰ কোনো দিন দৃশ্য দেখা নাছিল মানুহে অতি ভয়াৱহ হৈ পৰিছে আৰু এই মুহূৰ্তত এক কথা ক'বলৈ গ'লে প্ৰশাসনো অসহায় হৈ পৰিছে নিশাৰ ভাগত কি কৰিব কি নকৰিব আৰু সাধাৰণ জনতাৰ কি অৱস্থা হ'ব পাৰে সেইটো একেবাৰে ভাবিব নোৱাৰি গতিকে সকলো অসহায় হৈ পৰিছে আবদ্ধ হৈ পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা তাত কিছুমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল চৰকাৰী বিভিন্ন স্থানত ৰাস্তা পদূলি বনোৱা ইত্যাদি কামত দলং বনোৱা ইত্যাদি কামত যিবিলাক কেম্প পাতি কিছুমান লোক থাকে শ্ৰমিকসকল থাকে বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল থাকে সেই স্থানবিলাকতো এতিয়া পানীৰে বুৰি পৰিছে তেওঁলোক অসহায় হৈ পৰিছে সহায় কৰিবৰ কাৰণে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যদিও এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সহায় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই নিশা যদি এনেদৰে আৰু পানী বাঢ়ি থাকে হয়তো পুৱালৈ অতি ভয়ংকৰ হৈ পৰিব পাৰে পৰিস্থিতি গতিকে দুৰ্যোগ প্ৰশমন বিভাগ জৰুৰীকালীন বিভাগ কোনে কেনেদৰে এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেনেদৰে এতিয়া আগবাঢ়ে সেইটো হ'ব লক্ষণীয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ফেচবুকত তেওঁ উল্লেখ কৰিছে যে বিভাগীয় জিলা কেইখনৰ সংশ্লিষ্ট যি দায়িত্ববাহী মন্ত্ৰী আছে অভিভাৱক মন্ত্ৰী আছে জিলা প্ৰশাসন লগতে স্থানীয় বিধায়কসকলক তেওঁ নিৰ্দেশ দিছে সকলোকে তৎপৰতাৰে কাম কৰিবলৈ সকলো বিভাগক তেওঁ নিৰ্দেশ দিছে এই দৃশ্য আমি যিটো দৃশ্য দেখুৱাই আছো যোগেন নামৰ এজন চৰকাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তেওঁ এগৰাকী ৰোগীক ঔষধ দিবলৈ গৈছিল চৰকাৰী ঔষধ আৰু ঘূৰি আহোঁতে এই অৱস্থা কোনোমতে তেওঁ প্ৰাণ বাচিছে তামোলৰ গছত তামোলৰ খুঁটাত তেওঁ ধৰি কোবাল খুঁট পুনৰ কৈছো আপুনি জানে দৰ্শকসকলে জানে যে উজনি অসমত যথেষ্ট চাহ বাগান আছে যি অঞ্চলত কোনোদিন পানী নহয় বৰষুণৰ পানীও জমা নহয় সেই অঞ্চলতে চাহ গছ হয় কিন্তু এনেকুৱা অৱস্থা সৃষ্টি হৈছে যোৰহাটৰ পৰা আৰম্ভ কৰি চৰাইদেউলৈকে আজি যিসকলৰ ক্ষুদ্ৰ চাহ বাগান আছে বা বৃহৎ চাহ বাগান আছে সেই চাহ বাগান আজি আধা পানীৰ তলত হয়তো 3 দিন ধৰি যদি এইদৰে পানী থাকিবলৈহে চাহ গছবোৰ মৰি যাব অৰ্থাৎ এইটো কথা স্পষ্ট হৈ পৰিছে যে যি ঠাইত কোনোদিন পানী নহয় সেই ঠাইত আজি ধাৰাসাৰ পানী 2-3 ফুট ওপৰলৈকে পানী উঠিছে গতিকে মানুহৰ হাহাকাৰ অৱস্থা হয়তো আজি এই তিনিখন জিলাৰ বিশেষকৈ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলাৰ নাগৰিকে আজি উজাগৰি নিশা কটাব লাগিব প্ৰাণটো চুলিৰ আগত লৈ জীৱটো চুলিৰ আগত লৈ কটাব লাগিব পুৱালৈ অপেক্ষা কৰিব লাগিব কাৰণ প্ৰশাসনে যেতিয়ালৈকে উদ্ধাৰ অভিযান তীব্ৰতৰ নকৰে হাহাকাৰ লাগি থাকিব এই তিনিখন জিলাত বিশ্ব নিশ্চয় ৰাজীৱ গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ মুঠৰ ওপৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই বিশেষ তিনিখন জিলাত গতিকে পৰৱৰ্তী সময়ত অধিক সষ্টম হোৱাৰ সময় আহি পৰিছে এতিয়া প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই অধিক তৎপৰতাৰে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহ'লে ভয়াৱহ পৰিস্থিতিৰ যে উদ্ভৱ হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু সকলোৱে আশা কৰিছে যে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হওক প্ৰশাসন মোকাবিলা কৰিবলৈ সক্ষম হওক চৰকাৰ